মেট্ৰিক কেণ্ডিডেট সাজু হবৰ হ'ল হয় ৩ মাৰ্চৰ পৰা নতুন আৰ্হিৰে হ'ব মেট্ৰিক পৰীক্ষা প্ৰশ্ন কাকত উত্তৰ বহীত সাল সলনি কৰা হৈছে আৰু 4টা বিষয়ত থাকিব দুখনকৈ প্ৰশ্ন কাকত 1 ঘণ্টাৰ পাছত দিব দ্বিতীয়খন প্ৰশ্ন কাকত আমাৰ নতুন ফৰ্মেটত সেই যে 3 ঘণ্টিয়া 100 নম্বৰ সেই ফৰ্মেটটো এতিয়া চেঞ্জ হৈছে 50 নম্বৰ থাকিব অবজেক্টিভ প্ৰশ্ন ইংলিছ গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞানতে এই ব্যৱস্থা কৰা হৈছে 4টা সাবজেক্ট ইংৰাজী গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞান 8:45 যোগান ধৰা হ'ব প্ৰথমখন প্ৰশ্ন কাকত 1 ঘণ্টাৰ পাছত দিয়া হ'ব দ্বিতীয়খন প্ৰশ্ন কাকত 3 মাৰ্চৰ পৰা 20 মাৰ্চলৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা আৰু প্ৰাগ নিউজত দেখুৱালে নতুন উত্তৰ বহীৰ আৰ্হি কেনেকৈ পৰীক্ষা দিব সেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই দেখুৱালে এই আৰ্হি আমিও দেখুৱাব বিচাৰিছো আপোনালোকক মধ্যে আপোনালোক এটা অৱগত যে 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কোৰ্স সাবজেক্ট 4টা ইংলিছ জেনাৰেল মেথমেটিক্স জেনাৰেল সায়েন্স আৰু সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত প্ৰশ্ন কাকতৰ কিছু সালসলনি হৈছে সালসলনিখিনি হৈছে কি 50% অবজেক্টিভ কোৱেশ্চন আহিব আৰু 50% ডেসক্ৰিপটিভ কোৱেশ্চন আহিব এতিয়া 50% অবজেক্টিভ কোৱেশ্চন কৰিবৰ কাৰণে সেবা এখন স্পেশালি ডিজাইন কৰিছে এখন বহি এইখন বহি হ'ল 8 পেজৰ বহি এই 8 পেজ বহিখনত এই কোৱেশ্চন পেপাৰ আমাৰ যিখিনি অবজেক্টিভ থাকিব তাৰ আনসাৰখিনি কৰিবৰ কাৰণে স্পেশালি ডিজাইন কৰা হৈছে এইখন এইটো সব কোৱেশ্চন নম্বৰ 1 10টা কোৱেশ্চন কৰাৰ প্ৰভিজন আছে কোৱেশ্চন নম্বৰ 2 টো 10টাৰ কাৰণে আছে কোৱেশ্চন নম্বৰ 3 টো 10টাৰ কাৰণে আছে কোৱেশ্চন নম্বৰ 4 টো 10টাৰ কাৰণে আছে আৰু কোৱেশ্চন 5 টো 10টাৰ কাৰণে কোৱেশ্চনৰ আনসাৰ লিখিবৰ কাৰণে প্ৰভিজনটো আছে এতিয়া কথাটো হ'ল কি কোৰ্স সাবজেক্টৰ ক্ষেত্ৰত টোটাল মাৰ্কছ হ'ল 100 অৰ 10 মাৰ্কছ হ'ল আই বাকি 90 মাৰ্কছ 90 মাৰ্কছৰ ভিতৰত 50% মানে 45 গতিকে কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 5 লৈকে টোটাল 50টা কোৱেশ্চন কৰিব পৰা প্ৰভিজন থাকিলেও কোৱেশ্চন নম্বৰ 5 টোত 5টা কৰিলে হ'ব কাৰণ 45 টাই হ'ব 50% গতিকে এইখন অবজেক্টিভ টাইপ বহি এইখন বহি 45টা কোৱেশ্চনৰ আনসাৰ ষ্টুডেন্টে কৰিব আৰু ইয়াত দেখিছে ইয়াত এটো ষ্টুডেন্টৰ ডিটেইলছ লিখিব পৰা ব্যৱস্থাটো আছে গতি এডমিট কাৰ্ড চাই ষ্টুডেন্টে ইয়াত ডিটেইলছটো লিখিব গতি এই বহিখন ইন্ডিভিজুৱেলৰে 845 হোৱাৰ লগে লগে ষ্টুডেন্টক বিলাই দিব যেতিয়া 945 হ'ব 945 হোৱাৰ লগে লগে বেলেগ এখন বহি যিখন বহি আমি সেবাই ডিজাইন কৰিছে এখন ডেসক্ৰিপটিভ আনসাৰ কৰিবৰ কাৰণে এইখন 16 পেজৰ বহি এইখনত চাওক এইখন মেজেন্টা কালাৰৰ কভাৰ পেজ ইনষ্ট্ৰাকচন আছে ইয়াত কিন্তু টেলি ডাটা শিটটো নাই গতিকে এইখন বহি চাক ৰিলিং পৰা আছে 16 পেজৰ এখন ইউজ হ'ব ইংলিছ জেনাৰেল সায়েন্স আৰু সোশ্যাল সায়েন্সৰ কাৰণে আৰু বাকি এখন 16 পেজৰ প্লেন বহি থাকিব এইফালে পিছফালে গ্ৰাফ দুখন থাকিব এইখন হ'ল মেথমেটিক্সৰ কাৰণে গতিকে এই দুখন বহি আপোনালোকে চাওক এই প্ৰথম এইখন হ'ল ইংলিছ জেনাৰেল সায়েন্স সোশ্যাল সায়েন্সৰ কাৰণে ডেসক্ৰিপটিভৰ কাৰণে বহি 16 পেজৰ আৰু এইখন হ'ল 16 পেজৰ গ্ৰাফ থকা প্লেন মেথমেটিক্সৰ কাৰণে এতিয়া কথাটো হ'ল কি যেতিয়া 845ত প্ৰথমখন দিব বহি আৰু 945ত সেকেন্ডখন বহি দিব গতিকে 945ত ষ্টুডেন্টে দুইখন বহিয়ে হাতত থাকিব গতিকে 945 হোৱাৰ লগে লগে তেওঁলোকৰ হাতত দুখন বহিয়ে থাকিব দুইখন বহিতে ষ্টুডেন্টে এডমিট কাৰ্ড চাই পেলাই তেওঁলোকে দুইখন বহিতে ডিটেইলছটো নিশ্চয় গতিকে চিন্তিত হোৱাৰ প্ৰয়োজন নাই নাৰ্ভাছ হোৱাৰ প্ৰয়োজন নাই এই ধৰণৰ যি পদ্ধতি যদিও নতুন তথাপিও সেবাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যাতে ছাত্ৰ ছাত্ৰী অসুবিধা নাপায় গতিকে আপুনি সাজু হওক কিন্তু নাৰ্ভাছ নহব মেট্ৰিক পৰীক্ষাৰ বাবে